students. I welcome you all to my channel English for Assamese students from basics to brilliance. মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক সকলোকে মোৰ চেনেল ইংলিছ ফৰ আছামিজ ষ্টুডেণ্টছলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো আমি বিশেষকৈ ক্লাছ 12 উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্য কৰি যুগুতাইছোঁ, কিয়নো তোমালোকৰ বহুতে ইংলিছ মেজৰ অৰ্থাৎ ইংৰাজী গুৰু বিষয় হিচাপে লৈ গ্ৰেজুৱেশ্যন কৰাৰ কথা ভাবি আছা। কিন্তু তোমালোকে বাৰু ইংলিছ মেজৰৰ চিলেবাছখন চাইছানে? তদুপৰি ইংলিছ মেজৰ ল'লে তোমালোকে কেনেদৰে লাভৱান হ'বা আৰু কোৰ্চৰ সময়খিনিত কেনেকুৱা ধৰণৰ চেলেঞ্জৰ সন্মুখীন হ'ব লাগিব সেই বিষয়ে জানানে? আহাচোন আজিৰ ভিডিঅ'টোত এই সকলোবোৰ কথা আলোচনা কৰোঁ। ইংলিছত মেজৰ ল'বলৈ খোজা বহুতো আছামিজ মিডিয়ামৰ ছাত্ৰ ছাত্ৰীয়ে ভাবে যে যিহেতু তেওঁলোকে ইংলিছ মিডিয়ামত পঢ়া নাছিল, গতিকে ইংলিছত মেজৰ ল'বলৈ পাৰিব জানো? ভাল মাৰ্কছ পাবলৈ সক্ষম হ'ব জানো? কিন্তু মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইংলিছক মেজৰ ছাবজেক্ট হিচাপে লৈ পঢ়িবৰ বাবে কোনো বিশেষ মিডিয়ামৰেই হ'ব লাগিব বুলি কথা নাই। বহু ক্ষেত্ৰত আছামিজ মিডিয়ামৰ পৰা অহা ছাত্ৰ ছাত্ৰীয়ে ইংলিছ মিডিয়ামৰ ছাত্ৰ ছাত্ৰীতকৈ বেছি নম্বৰ পাই সুখ্যাতিৰে উত্তীৰ্ণ হোৱাৰ উদাহৰণো আছে। গতিকে ক্লাছ 12ৰ মিডিয়ামক লৈ হীনমন্যতাত নুভুগিবা। দ্বিতীয়তে, ইংলিছ মেজৰ ল'ব খোজা বহুতো ছাত্ৰ ছাত্ৰীয়ে আকৌ ইংলিছ মেজৰত কেৱল ইংলিছ গ্ৰামাৰৰ বিষয়েহে অধ্যয়ন কৰা হয় বুলি ভাবে। ফাৰ্ষ্ট ছেমিষ্টাৰ ফাৰ্ষ্ট মেজৰ ক্লাছত যেতিয়া ছাত্ৰ ছাত্ৰীক ইংলিছত মেজৰ লোৱাৰ কাৰণ সোধা হয়, বহুতেই কয় তেওঁলোকে ইংলিছ গ্ৰামাৰ ভাল পায় বাবে তাৰ ওপৰত আৰু বিশদভাৱে অধ্যয়ন কৰিবলৈ ইংলিছত মেজৰ লৈছে। কিন্তু মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইংলিছত পয়েট্ৰি, প্ৰ'জ, নভেল, শ্বৰ্ট ষ্টৰী আদিবোৰহে পঢ়োৱা হয়। ইয়াত গ্ৰামাৰৰ ওপৰত বিশেষ গুৰুত্ব দিয়া নহয়। এইটো ধৰি লোৱা হয় যে ছাত্ৰ বা ছাত্ৰীজনীৰ ইংলিছ গ্ৰামাৰৰ ওপৰত অলৰেডি ভাল নলেজ আছে। গতিকে ইয়াত কেৱল সাহিত্যকহে প্ৰাধান্য দিয়া হয়, ভাষাক নহয়। Always remember, English major is not just about grammar, it's about ideas, analysis and interpretation. গল্প কবিতাৰ উপৰিও ইংলিছ মেজৰত তোমালোকে আন বিষয়বোৰো পঢ়িব লাগিব। তোমালোকৰ মেজৰৰ চিলেবাছত হিষ্ট্ৰী অফ ইংলিছ লিটাৰেচাৰৰ লগতে পলিটিক্স, ইকনমিক্স, ৰিলিজিয়ন, ফিলচফি, চাইকলজি, ছচিয়লজি আদিও পঢ়িবলৈ পাবা। In addition to these, you will also have to study about different countries, different culture and literature. In short, you will have to study a lot and work hard. So if you don't like studying poem, novel, etc., then you have to think twice. Now let's talk about the benefits of selecting English as major subject. ইংলিছত মেজৰ ল'লে তোমালোকৰ কমিউনিকেশ্যন স্কিল আৰু ৰাইটিং স্কিল উন্নত হ'ব। লগতে তোমালোকে বিভিন্ন দেশৰ কৃষ্টি সংস্কৃতিৰ বিষয়েও জানিব পাৰিবা। ইংলিছত মেজৰ ল'লে তোমালোকে কেৰিয়াৰৰ দিশৰ পৰাও লাভান্বিত হ'বা। ইংৰাজীত মেজৰ লৈ গ্ৰেজুৱেশ্যন কমপ্লিট কৰাৰ পিছত তোমালোকে টিচিং লাইনৰ উপৰিও বিভিন্ন কম্পিটিটিভ এক্সামবোৰো দিয়াত সুবিধা হ'ব। এতিয়া আহা আমি ইংলিছ মেজৰ কোনে কোনে ল'ব পাৰে আৰু কোনে ল'ব নালাগে সেই বিষয়ে আলোচনা কৰোঁ। যিসকল ছাত্ৰ ছাত্ৰীয়ে ইংলিছ গ্ৰামাৰৰ ভাল নলেজ থকাৰ লগতে গল্প, কবিতা, উপন্যাস আদি পঢ়ি ভাল পায়, তেওঁলোকৰ বাবে ইংলিছত মেজৰ লোৱাটো অতি ভাল সিদ্ধান্ত। আনহাতে যিসকল ছাত্ৰ ছাত্ৰীৰ ইংলিছ গ্ৰামাৰ দুৰ্বল আৰু পঢ়ি সিমান ভাল নাপায়, তেওঁলোকে আন বেলেগ ছাবজেক্টত মেজৰ ল'লেহে লাভৱান হ'ব। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ আজিৰ ভিডিঅ'টোৱে তোমালোকক এটা সঠিক সিদ্ধান্ত লোৱাত সহায় কৰিব। ভিডিঅ'টোৰ কমেণ্ট বক্সত তোমালোকৰ মতামত জনাবাচোন। যদি ভিডিঅ'টো চাই ভাল লাগিল, লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। See you next lesson.